Hello, Mumuro, ভাইটি ভণ্টিসকল সকলোকে এছএমএ ডিজিটেল ইউটিউব চেনেললৈ স্বাগতম জনাইছো আমি যেহেতু ক্লাস 9 ম্যাথমেটিক্সৰ চেপ্টাৰ 6 টো আমি আলোচনা কৰি আছিলো হয়নে আমি আগৰ ভিডিও কিটাত এই চেপ্টাৰটোৰ প্ৰয়োজনীয় যিমান বিলাক ইম্পৰ্টেন্ট বিষয় হয় হেবিলাক আমি আলোচনা কৰিলো আৰু তাৰ লগতে অনুশীলনী 6.1 টো আলোচনা কৰিলে যদি তোমালোকে ভিডিও বিলাক চোৱা নাই তেনেহলে ডেসক্ৰিপচনৰ লিংকটো দিয়া আছে তাত গৈ তোমালোকে চাব পাৰিবা আজি এই ক্লাছটোত মই তোমালোকৰ কাৰণে most important MCQ কেটামান লৈ আইছো তোমালোকে এইটা ভালদৰে প্ৰেক্টিস কৰিবা আৰু আমাৰ যেহেতু হাফেল এক্সাম আহি আছে হয়নে আৰু এই কোৱেশ্চন কিটা কৰি গলে মই ভাবো যে তোমালোকৰ এক্সামত অকমান সহায় হ'ব গতিকে আহাজন আমি ভিডিওটো আৰম্ভ কৰো আমাৰ এক নম্বৰ কোৱেশ্চনটো কি দিছে চোৱাচোন এই যিমান বিলাক মই আজি কোৱেশ্চন কৰাই দিম গোটেই বিলাক most important হয় আৰু আগতে আহি থকা কোৱেশ্চন পেপাৰ এইবিলাক আগতে আহি থকা যিবিলাক কোৱেশ্চন পেপাৰ আছে তাৰ পৰা লৈ মিলি এই কোৱেশ্চন বিলাক লৈছো আৰু এনেকুৱা ধৰণৰ কোৱেশ্চনে আহি আছে আৰু তোমালোকে এইবিলাক কোৱেশ্চন ভালদৰে চাই যাবা যে কোৱেশ্চনটো এটোৱে আহিব লাগিব তেনেকুৱা কথা নহয় জাস্ট এনেকুৱা ধৰণৰ তোমালোকৰ কোৱেশ্চন বিলাক আহিব গতিকে প্ৰেক্টিস কৰি যাবা গিটা এতিয়া চোৱাচোন কোৱেশ্চন নম্বৰ 1 টো কি দিছে একেবাৰে সহজ হয় যদি তোমালোকে ভিডিওটো 1 টো চালা এতিয়া চোৱাচোন যদি থিতা এটা সৰল কোণ হয় তেন্তে কোনটো কি বুলি কোৱা হয় আমাৰ যেটো কোণৰ বিষয়ে পঢ়িছো মানে কোনটো কি বুলি কোৱা হয় থিতা হয়নে গটিকে যদি থিতা এটা সৰল কোণ হয় তেন্তে ইয়াৰ অপচন কোনটো হ'ব বুলি কৈছে সৰল কোণ কি আছিল যাৰ যেটো কোণৰ মান কিমান হয় 180 ডিগ্ৰী তেনে ধৰণৰ কোণক কি বুলি কোৱা হয় সৰল কোণ হয়নে এই চাৰিটা অপচনৰ ভিতৰত কোনটো হ'ব ইয়াত কোনটো অপচন হ'ব ইয়াৰ কাৰেক্ট এতিয়া এই কোৱেশ্চনটো কাৰেক্ট অপচনটো কোনটো হ'ব অপচন সি হয়নে থিতা ইকুৱেল টু 180 ডিগ্ৰী একেবাৰে সহজ কোৱেশ্চন হয় হয়নে এতিয়া আমি 2 নম্বৰ কোৱেশ্চনটো চাও হাসন এজৰ একান্তৰ কোন হল বুলি কৈছে ইয়াত একান্তৰ কোনটো হ'ব কোন r আৰু কোন x হয়নে আসলে এটা অপচনত কোনটো অপচন আছে অপচন বি হ'ব কোন r আৰু কোন x হয়নে গতিকে 2 নম্বৰ কোৱেশ্চনটো কাৰেক্ট অপচনটো হ'ব কোৱেশ্চন বি এতিয়া 3 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দি আছে দুটা পূৰক কোণৰ মাপৰ পাৰ্থক্য 30 ডিগ্ৰী হলে ডাঙৰ কোণটোৰ মাপ হল বুলি কৈছে পূৰক কোণ কি আছিল যেতিয়া আমি যিকোনো কোণ দুটাক যোগ কৰো তেতিয়া আমাৰ কিমান আহিব লাগিব 90 ডিগ্ৰী তেনে ধৰণৰ কোণক কি বুলি কোৱা হয় পূৰক কোণ হয়নে এতিয়া চোৱাচোন ইয়াত দুটা পূৰক কোণৰ মাপৰ পাৰ্থক্য হল 30 ডিগ্ৰী হলে ডাঙৰ কোণটোৰ মাপ হল বুলি কৈছে এটা কোণৰ পাৰ্থক্য 30 ডিগ্ৰী হলে বুলি কৈছে তেতিয়া ডাঙৰ কোণটোৰ মাপৰ পাৰ্থক্য কিমান হ'ব বুলি কৈছে যেহেতু 90 ডিগ্ৰী আমাৰ সৰুটো কিমান আহিলে 30 ডিগ্ৰী 90 পৰা যদি আমি 30 মাইনাস কৰি দিও তেতিয়া কিমান হৈ যাব 60 ডিগ্ৰী গতিকে ডাঙৰ কোণটোৰ মাপ হ'ব কিমান হ'ব 60 ডিগ্ৰী এতিয়া 4 নম্বৰ কোৱেশ্চনটো চোৱাচোন এটা কোণ নিজৰ পূৰক কোণটোৰ মাপ হ'ব যেতিয়া এটা কোণ নিজৰে পূৰক কোণ বুলি কৈছে ইয়াৰ মাপটো হ'ব 45 ডিগ্ৰী ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব বি আশা কৰো সকলোৱে ইমানলৈকে বুজি পালা এতিয়া আমি 5 নম্বৰ কোৱেশ্চনটো কৰো হাসন কি দিয়া এতিয়া 5 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দিয়া আছে এজোৰ ৰৈখিক জুৰিয়া কোণৰ মাপৰ অনুপাত 2x 3x হলে কোণ কেটাৰ মাপ উলিয়াব দিছে তে ৰৈখিক জুৰিয়া কোণ কি আছিল যেতিয়া আমি যিকোনো দুটা কোণ যোগ কৰিলে মানে কিমান হ'ব কোণ কেটা কি হ'ব 180 ডিগ্ৰী হ'ব হয়নে তেনে কোণ বিলাক কি আছিল ৰৈখিক জুৰিয়া কোণ হয়নে এতিয়া চোৱাচোন ধৰা হল কোণটো আমি এটো এনেদৰে কৰিম ধৰা হল কোণটো x আমি কোণটো কিমান ধৰি লৈছো x ধৰি লৈছো তেতিয়া কি হ'ব 2x আসলে নহয় তেতিয়া 2x + 3x = কিমান হৈ যাব 180 ডিগ্ৰী হয়নে কোণ কিটা যোগ কৰিলে কিমান আহিব আমাৰ 180 ডিগ্ৰী হয়নে গটিকে 2x + 3x যোগ কৰিলে কিমান হ'ব 5x = 180 ডিগ্ৰী আৰু x = কিমান হ'ব 180 ডিগ্ৰী বাই 5 এতিয়া 5 ৰে 18 কেবা যাব 36 বাৰ আমি x2 পাই গলো হয়নে এতিয়া ইয়াৰ অনুপাতটো ওলাব লাগে হয়নে এটা 2x আসলে প্ৰথমটো হয়নে 2 লগত যদি
আমি 36 টো পূৰণ কৰি দিও তেতিয়া কিমান হৈ যাব 6 দুগুণ 12 2 3 গুণ 3 3 6 দুগুণ 12 2 ওপৰলে 1 3 দুগুণ 6 7 72 হ'ব ফাৰ্ষ্টটো হয় না আৰু নেক্সট টু চাও 3x আছিল হয় না আমি 36 ৰ লগত যদি আমি 3 টো পূৰণ কৰো তেতিয়া কিমান হ'ব 6 3 গুণ 18 3 3 গুণ 9 108 72 আৰু 108 ইয়াত আছে নে কোনটো কাৰেক্ট এটা কাৰেক্ট আনসাৰটো কোনটো হ'ব অপচন এ হয়নে 108 আৰু 72 ডিগ্ৰী আশা কৰো সকলোৱে 5 নম্বৰ কোৱেশ্চন লকে বুজি পালা এতিয়া আমি নেক্সট কোৱেশ্চন কিটা কৰো আহাচোন এতিয়া আমি 6 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন কি দি আছে 6 নম্বৰ কোৱেশ্চন চোৱাচোন এবাৰ তলৰ চিত্ৰটোলৈ চোৱা আৰু মন কৰা এই চিত্ৰটোলৈ চাব দিছে আৰু মন কৰিব কৈছে হয়নে তলৰ কোনটোৱে প্ৰত্যাৱৰ্তী কোণ নিৰ্দেশ কৰিছে ইয়াৰ ভিতৰত কোনটোৱে প্ৰত্যাৱৰ্তী কোণ নিৰ্দেশ কৰিছে তাক আমাক বাছি উলিয়াব লাগে হয়নে এতিয়া আহাচোন আমি চিত্ৰটোলৈ চাও প্ৰথমে চিত্ৰটোলৈ চোৱাচোন ইয়াৰ পৰা আমাক কি বাছি উলিয়াব লাগে কোনটো প্ৰত্যাৱৰ্তী নিৰ্দেশ কৰিছে এতিয়া প্ৰত্যাৱৰ্তী কোণ কি আছিল যিবিলাক কোণ 180 তকৈ ডাঙৰ আৰু 360 তকৈ সৰু তেনে ধৰণৰ কোণক কি বুলি কোৱা হয় প্ৰত্যাৱৰ্তী কোণ কোৱা হয় হয়নে ইয়াত আমি জাস্ট সিলেক্ট কৰি উলিয়াব লাগে যে কোনটোৱে প্ৰত্যাৱৰ্তী বুজাই আছে হয়নে ইয়াত প্ৰত্যাৱৰ্তী কোনটো হ'ব টি আৰু বিটা এটোই হৈ যাব হয়নে এটো কি হ'ব কাৰেক্ট হ'ব এতিয়া আমি কোৱেশ্চন নম্বৰ 7 টো কৰো আহাচোন কি দি আছে চিত্ৰত PQ সমান্তৰাল RS দি আছে PQ সমান্তৰাল কি হয় RS PQ সমান্তৰাল RS x ৰ মান হ'ব বুলি কৈছে এতিয়া আমাক কাৰ মান উলিয়াব লাগে x ৰ মান উলিয়াব লাগে এটো একেবাৰে সহজ তো একান্ত অন্তকোণ যেতিয়া আমি যিকোনো দুটা একান্ত অন্তকোণ যোগ কৰিম তেতিয়া কিমান পাম আমি 180 ডিগ্ৰী পাম এতিয়া 2x আৰু 80 ডিগ্ৰী এই দুটা কি হয় একান্ত অন্তকোণ হয় হয়নে এতিয়া 2x + 80 ইকুৱেল কিমান হৈ যাব 180 একান্ত অন্তকোণ দুটাৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী হয়নে আমি যেহেতু এটো পাইছো গতিকে 2x = 180 মাইনাস কিমান হ'ব 80 ডিগ্ৰী 2x আমি 180 পৰা 80 মাইনাস কৰিলে কিমান পাম আমি 100 হয়নে এতিয়া x = কিমান হ'ব 100 / 2 ইকুৱেল কিমান হ'ব 50 ডিগ্ৰী এটাকে আমাৰ x ৰ মান কিমান হ'ব 50 ডিগ্ৰী এটা অপচন নম্বৰ কোনটো হ'ব C অপচন নম্বৰ 50 ডিগ্ৰী হয়নে আশা কৰো সকলোৱে 6 নম্বৰ আৰু 7 নম্বৰ কোৱেশ্চনটো বুজি পালা এতিয়া আমি নেক্সট কোৱেশ্চন কিটা কৰো আহাচোন এতিয়া কোৱেশ্চন নম্বৰ 9 টো চোৱাচোন কি দি আছে চিত্ৰত P সমান্তৰাল Q x ৰ মান হ'ব বুলি কৈছে ইয়াত চোৱাচোন PQ দুটালে কি আছে সমান্তৰাল লেখা আছে আৰু আমাক কাৰ মান উলিয়াব লাগে x ৰ মান উলিয়াব লাগে হয়নে এতিয়া চোৱাচোন x আৰু এটা কোণ দি আছে 70 হয়নে এই দুইটা কি হয় একান্ত অন্তকোণ হয় যেহেতু একান্ত অন্তকোণ দুটাৰ সমষ্টি কিমান পাইছিল আমি 180 ডিগ্ৰী হয়নে গতিকে চোৱাচোন এতিয়া x + 70 এই দুটা যোগ কৰিলে আমি কিমান পাম 180 তে x = 180 মাইনাস কিমান হ'ব 70 ডিগ্ৰী x = কিমান পাম আমি 110 ডিগ্ৰী গতিকে আমি x ৰ মানটো পাই গলো কিমান পালো আমি 110 অপচন ডি তো কি হ'ব কারেক্ট অপচন হয়নে এতিয়া 10 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দি আছে PQ সমান্তৰাল RS দি আছে PQ ৰেখাডাল কাৰ সমান্তৰাল হয় RS ৰ সমান্তৰাল হয় XY ত্ৰিজ্যক যিডাল XY এডাল কি হয় এডাল ত্ৰিজ্যক হয় তেন্তে x ৰ মান হ'ব বুলি কৈছে আমাৰ কাৰ মান উলিয়াব লাগে x ৰ মান উলিয়াব লাগে এতিয়া চোৱাচোন 80 + x = আমাৰ কিমান পাম আমি 180 ডিগ্ৰী x = 180 minus 80 ডিগ্ৰী কৰিলে মানে কিমান হ'ব 100 পাম গতিকে x ৰ মানটো কিমান হ'ব 100 অপচন কিমান হ'ব C বুজি পালানে এতিয়া আমি নেক্সট কোৱেশ্চনটো কৰো আহাচোন এতিয়া নেক্সট কোৱেশ্চনটো চোৱাচোন কি দি আছে যদি x এটা প্ৰত্যাৱৰ্তী বা পবিত্ৰ কোণ হয় তেন্তে তলৰ কোণটো শুদ্ধ বুলি কৈছে
যদি x এটা প্ৰত্যাৱৰ্তী বা পবিত্ৰ কোণ হয় তেন্তে ইয়াত চাৰিটা অপচন দিয়া আছে ইয়াৰ ভিতৰত কোনটো কাৰেক্ট আমাক বাছি উলিয়াব কৈছে হয় না আমি যেহেতু তোমালোকে প্ৰথম ক্লাসটো চালা তেনে হলে এটো সকলোৱে পাৰিবা কৰিব কাৰণে হয় না কাৰণ আমি এটো ডিসকাস কৰি আহিছো অলৰেডি গতিকে পবিত্ৰ বা প্ৰত্যাৱৰ্তী কোণ কি আছিল যেটো কোণ 180 তকৈ ডাঙৰ আৰু 360 তকৈ কি হ'ব সৰু হ'ব তেনে ধৰণৰ কোণক কি বুলি কোৱা হয় প্ৰত্যাৱৰ্তী বা পবিত্ৰ কোণ হয় না গতিকে এটো অপচন আছে নে 180 তকৈ ডাঙৰ আৰু 360 তকৈ সৰু পাইছনে অপচন নম্বৰ কিমান হ'ব বি হয় না আশা কৰো আজি আমি যিমান বিলাক কোৱেশ্চন কৰিলো সকলো বিলাক বুজি পালা যদি তোমালোকে কিবা বুজি পোৱা নাই বা এই চেপ্টাৰটো যিকোনো বিষয় পাৰা নাই তেনে হলে কমেন্টত জনাবা মই নেক্সট ভিডিঅত তোমালোকক সলিউশন কৰি দিবলৈ চেষ্টা কৰিম আৰু তোমালোকে যদি ভিডিঅটো ভাল পালা তেনে হলে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা